বিশ্বনাথৰ এজন কৃষকে এতিয়া ধানৰ খেতি কৰি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মূৰৰ ঘাম মাটিত পেলাই বন্ধন বেংকৰ পৰা ঋণ লৈ কৰিছিল ধানৰ খেতি। কিন্তু এতিয়া কৃষকজনৰ পথাৰত ধানৰ পৰিৱৰ্তে ভৰি পৰিছে পতান, যাক লৈ এতিয়া কৃষকগৰাকীয়ে মূৰে কপালে হাত দিবলগীয়া হৈছে। এইগৰাকী হৈছে বিশ্বনাথৰ ননকে জাপৰিগুৰি অঞ্চলৰ দৰিদ্ৰ কৃষক আব্দুল নুৰ। আব্দুল নুৰ সম্পূৰ্ণ কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে। এই ধানখিনিৰ ওপৰতে নিৰ্ভৰ কৰিয়ে বছৰটোৰ পৰিকল্পনা কৰি আহিছে কৃষকগৰাকীয়ে। ইফালে এই কৃষি কৰ্ম কৰাৰ বাবে কৃষকগৰাকীয়ে 40,000 টকা ঋণ লৈছে বন্ধন বেংকৰ পৰা। কৃষি ভালকৈ হ'লে কিছু ধান বিক্ৰী কৰি ঋণ পৰিশোধ কৰিব বন্ধন বেংকৰ। কিন্তু সকলো সপোন যেন ভংগ হ'ল কৃষকগৰাকীৰ। দেহৰ ঘাম মাটিত পেলাই এতিয়া ধান চপোৱাৰ সময়ত যেন খৰক ভাগি পৰিল কৃষক আব্দুল নুৰৰ। কাৰণ 5 বিঘা ধান খেতিৰ ভিতৰত 3.5 বিঘা ধান খেতিতেই ধানৰ পৰিৱৰ্তে দেখা দিছে পতান। আনহাতে কৃষক আব্দুল নুৰৰ এই সমস্ত খেতিতে কৰি থৈছিল বীমা, যাৰ বাবে কৃষক আব্দুল নুৰে এই বিষয়ে জিলা কৃষি বিভাগক অৱগত কৰাত জিলা কৃষি বিভাগৰ দল উক্ত খেতি পৰিদৰ্শন কৰে যদিও এই পৰ্যন্ত কোনো সমাধান লাভ কৰা নাই কৃষকগৰাকী, যাৰ বাবে কৃষক আব্দুল নুৰ এতিয়া তীব্ৰ অনিশ্চয়তাত ভোগাৰ লগতে বেংকৰ বন্ধন বেংকৰ পৰা লোৱা ঋণ কিদৰে পৰিশোধ কৰিব আৰু বছৰটো কিদৰে তেওঁ নিজৰ পৰিয়াল পোহপাল দিব তাক লৈ চিন্তিত হৈ পৰিছে। স্যার, আমার নাম আব্দুল নূর। আপনি কেতিয়া কৰিছিলে কি কথা? আমি সব ধান একে দোকানের পৰা আনিছিলো। কি ধানৰ নাম কি? ধান এইটো ইন্নান শক্তি বুলি কয়। আমাৰ লেখাপঢ়াও নাই ইমানখিনি। আমি অফিচতো জনাইছো, দোকানীকেও জনাইছো। ইনচিয়ৰ কৰা আছে, মোৰ ইনচিয়ৰ কৰিলে কাম নহয়। এতিয়া মোৰ চাকৰি বাকৰি নাই, আমাৰ 10টা পৰিয়াল আছে। আমি কেনেকৈ চলাম? আৰু এইটো খেতি কৰিছো বন্ধন গোটৰ পৰা পইচা আনি। এতিয়াতো আমাৰ নিৰুপায় হ'ল। ধানখিনি হেৰি নাই, চাউল নাই। মানে ধান হোৱাটো ঠিকে হৈছে, কিন্তু ভিতৰত মাল নাই। নাই। আৰু 3 জাতি ধান আছে, এইটো ঠিকেই আছে। একে খেতি, একে ধৰণৰ মেডিচিন কৰিছো, একে ধৰণৰ সাৰ পানী দিছো, একে যত্ন কৰিছো। কিন্তু খালি অনলি এইটো ধানটো বেয়া হৈছে। এইটো আৰু বেছিকে লগোৱা হৈছিল। 5 বিঘাৰ ভিতৰত এইটো 3.5 বিঘা আৰু 1.5 বিঘা মাটিহে ভাল। এইটো বেলেগ বেলেগ জাতি, ইহঁতে একে দোকানেৰে এনকে। আৰু শিপা দুৰ্গা বুলি কয়, আৰু এটা বগা ধান, এইটো নামটো পাহৰিছো। এই 2-3টা ভাল, কিন্তু এই শক্তিমান বুলি যোনটো কৈছে, এই ধানটো আমি জীৱনতো কৰা নাই আৰু আমাৰ এই অঞ্চলত কেউ কৰা নাই। আমি ধানটো যোনদিন আনিছিলো তাৰ দোকানত মাত্ৰ 5টা পেকেটে আছিল, 5 কেজিকে। আমি 2টা আনিছিলো, এই 2টা ধৰি বেয়া। আপোনাৰ হেৰিয়ে কি কৈছে? এই আপোনাৰ কিমান টকা ব্যয় হৈছে বন্ধন বেংকৰ পৰা? কিমান টকা লৈ ধাৰ কৰিছে? আমি 40,000 টকা ধাৰ লৈছিলো বন্ধন গোটৰ পৰা লৈ আমি এইটো খেতিটো কৰিছিলো। এতিয়া আপোনাৰ কি হ'ব? এই ধাৰ কেনেকে মাৰিব? এতিয়াতো উপায় নাই। এতিয়া মানে আমাৰ ডিংগি চিপিলেও আমাৰ দিবলৈ অক্ষম আছে। আপুনি এই ধানেৰে গোটেই বছৰ আমি কোনো ধাৰণা উপায় নাই। আমি খালি খেতি মাত্ৰ কৰা, এই ধানের ওপৰত নিৰ্ভৰ। এতিয়া আপুনি কেনেকে চলিব? এতিয়া আমি আমি নিৰুপায়। আমি কোনফালে যাম? আমি এই কাৰণে আমাৰ সন্মানিত নিউজ লেভৰ লগত সহায় বিচাৰিছো। আমি কৃষি বিভাগৰ পৰা সহায় বিচাৰিছো। আমাক এটা উপায় যেনেকা হওক কোনোফালে দিব বুলি আমাৰ আশা।